Hello friends, welcome back to my channel. আজি বহুত দিনৰ মূৰত এটা ভিডিও লৈ আহিছো আপোনালোকৰ ওচৰলৈ। I hope আপোনালোকে ভিডিওটো চাই ভাল পাব। আজিৰ ভিডিওৰ টপিকটো হৈছে গ্ৰীণ টি, হোমমেড গ্ৰীণ টি। এতিয়া মই গ্ৰীণ টি বনাম, সো তাৰে সৰু এটা ক্লিপ আপোনালোকৰ লগত শেয়াৰ কৰিম আৰু আপোনালোকে চাই ক'ব কেনেকা হৈছে। তেনেহলে আহক ভিডিওটো আৰম্ভ কৰো। বাগান আছে, সো ইয়াৰ পৰা পাত চিঙি পেলাই পাত ধোৱা আছে, তাৰ পৰা মই গ্ৰীণ টিৰ কাৰণে পাত কেইটামান ল'ম। মই বাগানত গৈ ডাইৰেক্ট পাত নিচিঙো, কাৰণ এতিয়া বৰষুণ বতৰ, আজিহে অকণমান ৰ'দ দিছে। সো জোক লাগে, মোৰ জোকলৈ খুব ভয় লাগে, সেইকাৰণে মই ইয়ালৈ নাযাওঁ। মই যাম এতিয়া পাত থোৱা জেগালৈ, তাত গৈ পেলাই পাতকেইটা ৰেডি কৰিম। চিঙি থোৱা আছে, ইয়াৰ পৰা পাত মানে পাতৰ আগবিলাক লৈ ল'ম। এনেকৈ সৰু সৰু বিচাৰি এনেকুৱা সৰু সৰু পাতটো ল'ম। গ্ৰীণ টিৰ কাৰণে বাচিব লাগিব। গ্ৰীণ টি বনাবৰ কাৰণে মই চাহপাত বেছি লোৱা নাই, এপোৱামানহে লৈছোঁ। এতিয়া ভালকৈ ধুই লৈছোঁ। ইয়াৰ পিছত পানী যাবৰ কাৰণে অকণমান এনেকৈ মেলি থৈ দিম ৰ'দত, যাতে পানীটো গুচি যাওক। এয়া ৰ'দত অলপ টাইম মেলাৰ পিছত পানী যোৱাৰ পিছত এনেকুৱা হৈ যায়, অকণ শুকাই যোৱা নিচিনা হয়। এতিয়া হাতেৰে লাহে লাহে মঠিম, ভাঙি নেপেলাওঁ। ভাঙি পেলালে বেয়া লাগিব খাই পেলাই, মানে যেতিয়া আমি গ্ৰীণ টি বনাওঁ তেতিয়া মানে পাতৰ নিচিনা হৈ নাযায় ভাঙি গ'লে, সেইকাৰণে। সো মই এতিয়া স্পীড কৰা নিচিনা লাগিছে কাৰণে ভিডিঅ'টো স্পীড কৰি দিছোঁ, কিন্তু মই লাহে লাহে মঠিছোঁ। বহুত হালকা হাতেৰে মঠিব লাগিব, তাৰ কাৰণে বহুত টাইম লাগি যায়। লাহে লাহে কৰি থাকিব লাগিব। দুটা হাতেৰে এনেকৈ ৰাউণ্ডকৈ মঠি গৈ থাকিলে নিমজ হৈ যায়, আকাৰত অলপমান সৰু হৈ যায়। সো এনেকৈহে মঠিব, লাহে লাহে মঠিব লাগিব। মোৰ চাহপাত মঠি হৈ গৈছে। এয়া চাওকচোন, ইমান সৰু সৰু লাগি গৈছে, কিন্তু ভাঙা নাই। এতিয়া প্লাষ্টিক এটাত বতাহ নোসোমোৱাকৈ বান্ধি থৈ দিম। বান্ধি পেলাই এটা চচপেন দি ঢাকি এক ৰাতিৰ কাৰণে থৈ দিম। তাৰপিছত নেক্সট দিনাখন দেখুৱাইছোঁ কেনেকুৱা হয়। আজি ডে 2 হয়। এতিয়া এয়া চাওক, মই এতিয়া প্লাষ্টিকটো খুলিম। এয়া দেখিছেনে, অকণমান হালধীয়া হৈ গৈছে প্লাষ্টিকত এনেকৈ থোৱাৰ কাৰণে। এতিয়া এইখিনি গোটেইখিনি ভালকৈ উলিয়াই ডলাত মেলি ল'ম মই। তাৰপিছত আকৌ নিমজ হাতেৰে এনেকৈ লাহে লাহে মঠিব লাগিব, যাতে যিমান পানী থাকি যায় সেইখিনিও যাতে ওলাই যায়। তাৰপিছত এইখিনি গোটেইখিনি ডলাত ভালকৈ মেলি লৈ পেলাই মই ৰ'দত দিম। 2 দিন পূৰা কাঢ়া ৰ'দত দিব লাগিব, তেতিয়া গ্ৰীণ টিটো আমাৰ খাবৰ কাৰণে ৰেডি হৈ যাব। ডে 4 হয় আজি। 2 দিন চাহপাতটো ৰ'দত দিয়াৰ পিছত এয়া চাওক, ফাইনেল লুকটো এনেকুৱা হৈছে। এতিয়া এয়া এটা বটল এটাত মই ভৰাই থৈ দিম, যাতে বতাহ সোমাব নোৱাৰে। এতিয়া ব'লক কিচেনলৈ আপোনালোকক দেখুৱাওঁ গ্ৰীণ টি বনাই পেলাই কেনেকুৱা হৈছে। আপোনালোকে ক'ব কেনেকুৱা হৈছে। মই 1 গিলাচ পানী লৈ লৈছোঁ আৰু অকণমান গৰম হ'বলৈ দিম। তাৰপিছত 2 চামুচ গ্ৰীণ টি দি দিম ইয়াত। এতিয়া 2 মিনিটমান উতলিব দিব লাগিব। উতলাৰ পিছত চাব, আমাৰ গ্ৰীণ টিটো খাবৰ কাৰণে ৰেডি হৈ গৈছে। এয়া চাওক গ্ৰীণ টিৰ ফাইনেল লুকটো। এয়া চাওক কি ধুনীয়া কালাৰ হৈ উঠিছে। এয়া গ্ৰীণ টি কি ধুনীয়া হৈছে। এনেদৰে আপোনালোকে ঘৰতে গ্ৰীণ টি বনাব পাৰে, কিন্তু গ্ৰীণ টি বনাওঁতে এটা কথা ধ্যান ৰাখিব, চাহপাতটো সদায় অৰ্গেনিক লাগে, য'ত ধৰক আপোনালোকে ভিটামিন হওক, খাৰ হওক বা কীটনাশক দ্ৰব্যটো নিদিয়া হ'ব লাগে। তেতিয়াহে আপোনালোকে ঘৰতে গ্ৰীণ টি বনাব পাৰিব। নহ'লে এইবিলাক ৰাসায়নিক সাৰ কিবাকিবি দিয়া থাকিলে গ্ৰীণ টি নবনাব। এইটো স্বাস্থ্যৰ কাৰণে খুবেই হানিকাৰক হয়। এয়া গ্ৰীণ টি খুবেই ভাল হৈছে। আৰু গ্ৰীণ টি খোৱাৰ নিয়মটো হৈছে আপুনি চেনি নিদিয়াকৈ খাব পৰাপক্ষত, তেতিয়া বহুতখিনি মানে বেমাৰৰ কাৰণে ভাল, পেটৰ কাৰণে ভাল আৰু গেছৰ কাৰণেও ভাল। সো
আজি আপোনালোকক গ্ৰীণ টি কেনেকৈ বনায় তাকে দেখুৱালোঁ। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো ভাল পাব আৰু এটা লাইক আৰু কমেণ্টটো কৰিব। লগতে কোনোবা নতুন আহিলে মোৰ চেনেলত তেনেহ'লে ছাবস্ক্ৰাইব কৰি থৈ যাব। টিল দেন বাই বাই।